দেৰগাঁৱত অৰ্চনা বৰঠাকুৰ শৈক্ষিক ন্যাসৰ সূৰ্যনত অতুল চন্দ্ৰ ঠাকুৰ শৈক্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। আজি আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী অৰ্চনা বৰঠাকুৰে তেখেতৰ প্ৰয়াত পিতৃ তথা আমাৰ এই বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক শ্ৰদ্ধাৰ অতুল ঠাকুৰদেৱৰ স্মৃতিত অতুল চন্দ্ৰ ঠাকুৰ শৈক্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটো আজি তেখেতে অনুষ্ঠিত কৰিছে। তেখেতে প্ৰতি বৰ্ষতে অৰ্থাৎ 2022 বৰ্ষৰ পৰা তেখেতে এই বৃত্তিটো প্ৰৱৰ্তন কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতে হওক, যিসকল ছাত্ৰীয়ে আমাৰ এই বিদ্যালয়ৰ পৰা 90% বা ততোধিক নম্বৰ পাই পেলাই এই চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়, তেওঁলোকৰ বাবে এই বৃত্তি প্ৰদান কৰি আহিছে। আৰু এই বছৰ আমাৰ অৰ্থাৎ এই যোৱা 25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 93.83% আৰু 93.16% নম্বৰেৰে উত্তীৰ্ণ হোৱা আমাৰ দুগৰাকী ছাত্ৰীয়ে ক্ৰমে সৃষ্টিনিষ্ঠা বৰা আৰু মহাশ্বেতা দেৱী এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি দুয়োগৰাকী ছাত্ৰীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি অৰ্চনা বৰঠাকুৰ শৈক্ষিক ন্যাসৰ ফালৰ পৰা শৈক্ষিক ন্যাসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এই ধৰণৰ এই অনুষ্ঠানটো আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে। আৰু আজি অনুষ্ঠানত আমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তাৰ ভিতৰত আমাৰ টেক্সাছৰ পৰা অহা আমাৰ অতিকে শ্ৰদ্ধাৰ হীৰেণ শৰ্মা ডাঙৰীয়া, আমাৰ যোৰহাটৰ পৰা ডক্টৰ অদিতি বেজবৰুৱা বাইদেউকে ধৰি সকলোৱে আমাৰ ছাত্ৰীসকলক উদ্দেশ্যি যথেষ্টখিনি শুভেচ্ছামূলক বক্তৃতা আগবঢ়ায়। আমি সকলোলৈকে আন্তৰিক ধন্যবাদ, বিশেষকৈ অৰ্চনা বৰঠাকুৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো আজি আমাৰ বিদ্যালয়ত এই ধৰণে অনুষ্ঠিত কৰাৰ বাবে। উল্লেখযোগ্য যে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিদ্যালয়খনিৰ দুই মেধাৱী ছাত্ৰী সৃষ্টিনিষ্ঠা বৰা আৰু মহাশ্বেতা দেৱীক এই শৈক্ষিক বৃত্তি প্ৰদান কৰা হয়। ন্যাসে শিক্ষা ক্ষেত্ৰত বিগত 7-8 বছৰে কাম কৰি আহিছে আৰু আজি দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি অতুল চন্দ্ৰ ঠাকুৰ শৈক্ষিক বৃত্তি প্ৰদান কৰা হৈছে, এয়া আৰম্ভ হৈছিল 2022 চনত। এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 90%ৰ অধিক যিসকল ছাত্ৰীয়ে পায় তেওঁলোকক অতুল চন্দ্ৰ ঠাকুৰ শৈক্ষিক বৃত্তি আগবঢ়াওঁ। অতুল চন্দ্ৰ ঠাকুৰ মোৰ দেউতা জীৱিত অৱস্থাতে 2022 চনত এই পদক্ষেপটো লৈছিলোঁ। আৰু মই এটা কথা খুব বিশ্বাস কৰোঁ, আচলতে মানুহে জীয়াই থাকোঁতেই গম পাই যোৱাটো খুব জৰুৰী তেওঁ যে কিমান সন্মানীয়, তেওঁৰ প্ৰভাৱ যে কিমান ইতিবাচক। মোৰ দেউতাই তেওঁৰ কৰ্মজীৱনত বা তেওঁৰ সদায়ে দেখিছিলোঁ যে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কাৰণে তেওঁ যিকেইটা দৰমহা পায় সেই দৰমহাৰ ধন বিনিয়োগ কৰিছিল, দৰমহাৰ ধন তেওঁ খৰচ কৰিছিল, কৰি তেওঁ ল'ৰা ছোৱালীৰ কাৰণে বহি কিতাপ এডমিশ্যনৰ ফিজ বা বিভিন্ন ধৰণে দেউতাই সেইখিনি কৰিছিলে। আৰু দেউতাই এগৰাকী বৰ সামাজিকভাৱে সচেতন ব্যক্তি আছিলে। দেউতাই সদায় এটা মূল্যভিত্তিক জীৱন জীয়াইছিলে। গতিকে সেই আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে মই এই পদক্ষেপটো প্ৰতি বছৰে লৈ আহিছোঁ আৰু লৈ যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু ইয়াৰ জৰিয়তে ছাত্ৰীসকলৰ সামগ্ৰিক উত্তৰণত কিবা অকণমানো যদি সহায়ক হয় তেতিয়াহ'লে সেয়া সফলতা বুলি ভাবিম। সমাজত পিতৃ মাতৃৰ যি অৰিহণা, পিতৃ মাতৃৰ যি বৰঙণি, সেয়া আচলতে কেতিয়াও কোনো প্ৰকাৰে সেই ধাৰ খুজিব নোৱাৰি। মোৰ মাত্ৰ এটা বিনম্ৰ প্ৰচেষ্টা যে অতুল চন্দ্ৰ ঠাকুৰ নামৰ যিজন মানুহ মোৰ দেউতা হিচাপে মই পাইছোঁ, সেই দেউতাৰ যি আদৰ্শ, সেই আদৰ্শৰ দ্বাৰা মানুহবোৰৰ মনলৈ যদি অকণমানো পোহৰ যায় তেতিয়াহ'লে সেয়া সফলতা। ধন্যবাদ। আজি সৃষ্টিনিষ্ঠা বৰা আৰু মহাশ্বেতা দেৱী তেওঁলোক দুগৰাকীক দিয়া হৈছে এই বঁটা। ইয়াৰ লগতে যিহেতু বিদ্যালয়ৰ মহাৰজত জয়ন্তী আহি আছে, মই দেউতাৰ নামত এটা ধনৰাশি এই বিদ্যালয়লৈ আজি আগবঢ়াইছোঁ। ইয়াৰ লগতে দেউতা জুবিন গাৰ্গৰ একান্ত অনুৰাগী আছিলে, গতিকে মই জুবিন গাৰ্গৰ এটি মূৰ্তি বিদ্যালয়লৈ আগবঢ়াইছোঁ, এটি সৰু মূৰ্তি আগবঢ়াইছোঁ। বিদ্যালয়ৰ ছাত্ৰীসকলে এই আমাৰ হিয়াৰ আমঠুজনক সদায় দেখি থাকক, তেওঁলোকে তেওঁৰ আদৰ্শক অনুভৱ কৰক, তেওঁৰ সুৰবোৰ অনুভৱ কৰক, সেই উদ্দেশ্যে যি ইয়াত উপস্থিত আছিল সুদূৰ টেক্সাছৰ পৰা অসমত মূল্যভিত্তিক শিক্ষাৰ হকে কাম কৰি থকা হীৰেণ শৰ্মা ডাঙৰীয়া, তেখেত উপস্থিত আছিল। ইয়াৰ লগতে বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ অদিতি বেজবৰুৱা, মোৰ আধ্যাত্মিক গুৰু
ডক্টৰ ৰূপাঞ্জলি সতনামী আৰু এইখন বিদ্যালয়ৰ অধ্যক্ষ তথা ইয়াৰ লগতে মোৰ কেইবাগৰাকী প্ৰিয় শ্ৰদ্ধেয় শিক্ষাগুৰু বিনোদ শৰ্মা ছাৰ, প্ৰতাপ কণ্ডলী ছাৰ, এই সকলো উপস্থিত আছে। এগৰাকী বিশেষ নাৰী উপস্থিত আছে, তেওঁ হৈছে কৃপালিনী গগৈ। তেওঁৰ আমাৰ থলুৱা পিঠা পনাৰে পৃথিৱীৰ বিভিন্ন দেশত তেওঁ এতিয়া এটা নাম হৈ পৰিছে, তেওঁ উপস্থিত আছে। আৰু সমুজ্জ্বল দাস এগৰাকী জনপ্ৰিয় শিল্পী, তেওঁ গীত পৰিৱেশন কৰিছে। গতিকে ৰুমি দেৱী, তেওঁ অনুষ্ঠানটোৰ হাত ধৰিছে। তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এগৰাকী বিষয়ববীয়া, তেওঁ আজি অনুষ্ঠানটোৰ হাত ধৰিছে। উক্ত অনুষ্ঠানৰ উপলক্ষে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত হয়। নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।